এই আমাৰ হাতী আজি 4 বছৰৰ পৰা সপ্তাহৰ সৃষ্টি কৰি আছে। প্ৰথমতে আহিল 9টা, এতিয়া 9টাৰ পৰা 4টা এনি টাইমে আহি থাকে, দিন ৰাতি নাই আহি থাকে। ফৰেষ্টৰ মানুহ ফোন কৰিলে আহে, বহুত দেৰিকৈ আহে। ইয়াত সিমান আহি কিবা এটা চাইৰেন বজায়, কিবা দুটামান বম মাৰি গুচি যায়, একো কৰিব নোৱাৰে। কিন্তু আমাৰ ল'ৰা ছোৱালীৰ ইমান দিগদাৰ হৈছে। আমি গধূলি যোৱাকালি কিমান তাৰিখ আছিল? 6 তাৰিখে আমাৰ গধূলি 7:30 বজাত এই ভাগৱতী পাৰাৰ পৰা আমি নামঘৰৰ পৰা চকলৈ যাওঁ বজাৰ কৰিব, 7টাতে ৰাস্তা ব্লক কৰি পেলাইছে। এনেকুৱা মানুহ দুই চাইডৰ পৰা বন্ধ হৈ গৈছে, আহিব পৰা নাই। মানে কি শাস্তি, মানুহবিলাকে অফিচৰ পৰা আহিছে, আহিব পৰা নাই। কোম্পানীৰ পৰা আহিছে, আহিব পৰা নাই। মানে বিৰাট সত্ৰাসৰ সৃষ্টি কৰি আছে হাতী। আৰু ইফালে লোহাৰ ঘাটৰ পৰা ফৰেষ্টৰ মানুহ আহে, আহি আনে চাই চিতি গুচি একো কৰিব পৰা নাই। ৱালতে কিমান ভাঙিলে ঠিক নাই, বাৰী ঘৰ একদম চব তহিমাল কৰি পেলালে। বাচ্ছাবিলাকৰ পৰীক্ষা হৈছিলে, ভয়ে ভয়ে পৰীক্ষাত যায়। এতিয়া দিনতে যায়। আমাৰ এখন বাকৰি আছে ভাগৱতী পাৰাৰ ওচৰতে, আমাৰ এইখন বাকৰি, তাত সোমাই থাকে। 3টা 4টা অনবৰত সোমাই থাকে তাত। ল'ৰাহঁতৰ পঢ়া চলি দিগদাৰ। এতিয়া গধূলি হ'লে মানে ঘৰত অলপ মানে ঘৰত থাকিব নোৱাৰে। এতিয়া আমাৰ গাঁৱৰ ঘৰ এইবিলাক মানে কোন মুহূৰ্তত ভাঙি পেলাই ঠিক নাই। এতিয়া মানে এনেকুৱা অৱস্থা হৈ গৈছে। মোৰ তিলক চন্দ্ৰ শৰ্মা, ভাগৱতী পাৰা। মোৰ ঘৰ আপোনাৰ ভাগৱতী পাৰাত, বিজয়নগৰৰ ওচৰত ভাগৱতী পাৰাত। আজি বহুত দিনৰ বা 4 বছৰ আগৰ পৰা হাতীয়ে আমাৰ বহুত এতিয়া উপদ্ৰৱ কৰি আছে। দিনৰ ভাগত আমাৰ ওচৰৰে জংঘলত হাতীবিলাক থাকে, আৰু গধূলি হ'লে আপোনাৰ কলগছ, ঘৰ ভঙা নাই অৱশ্যে, কিন্তু ৱাল চোৱাল বহুত ভাঙি ক্ষতিগ্ৰস্ত কৰিছে। এফালেদি যদি ভাঙে সেইফালেদি নলায়, আৰু এফালেদি ভাঙি পেলাই ওলাই যায়। গতিকে আজি এসপ্তাহমান আগৰ পৰা কণ্টিনিউ আহি আছে। আহি খুব মানে সন্ত্ৰাসৰ সৃষ্টি হৈছে। আৰু তাতে ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা আৰম্ভ হৈছে, পঢ়াটো সুবিধা হৈছে। ভয়কে তাৰমানে মানুহে সোনকালে আহিব লগা হৈছে। আনকি ৰাস্তা বজাৰ সমাৰ কৰি মানুহে কেতিয়াবা 1 ঘণ্টা 1.5 ঘণ্টালৈকে ৰখি থাকিব লগা হৈছে। মানে ৰখি থাকে যে বাটতে, মানে হেৰি খাই থাকে, কুঁহিয়াৰ এইবিলাক আছে। মোৰ বাৰীতে আপোনাৰ এতিয়ালৈকে 6 বাৰ সোমাইছে। কঁঠালৰ দিনত কঁঠালৰ গছ জোকাৰি, আমৰ দিনত আম জোকাৰি, মানে খুব দিগদাৰি কৰি আছে। গতিকে আপোনালোকে উপযুক্ত এটা ব্যৱস্থা কৰিব লাগে। ফৰেষ্টাৰ কেতিয়াবা আহে, মাতো যদি আপোনাৰ 8টা বজাত আহিব, 10টা বজাত আহি কিবা এটা চাইৰেন বজালে, দুটামান ফটকা মাৰিলে, গুচি গ'ল। সিদিনাখনেতো মোৰ বাৰীতে সোমাইছিলে হাতী। সোমাওঁতে খুব টৰ্চ মাৰিলে, হাতীটো নেগুৰ চেগুৰ খুব খেদা মাৰিছে, বুজিছা নাই। আমাৰ ঘৰতে দিন 4টা সোমাই পেলাই 2টা ওলাই গ'ল, 3টা ওলাই গ'ল, এটা গ'ল নে চাব যাওঁতে হাতীটো মানে চচা লৈছে, বুজিছা নাই। গতিকে কেতিয়াবা যদি মানুহ হেৰি হৈ যায়, আঘাতপ্ৰাপ্ত হয় বা মৰি যায়, তেতিয়া সেই দায়িত্ব কোনে ল'ব? গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো অনতিপলমে মানে হেৰি কৰিব লাগে, ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগে। কি কৰে এইখিনি মোৰ ক'বলগীয়া।